Hello everyone, good morning. কি খবৰ সকলো ভালে কুশলে আছেনে বাৰু আজি বহুত দিনীয়া পৰিকল্পনা এটা সম্পূৰ্ণ হৈছে মনৰ আশা মানে মই সিৰিয়েল এখনত সুবিধা পাইছো সেইখনত কেনেকৈ সুবিধা পালো আৰু কেনেকৈ নাই পা আপোনালোকক জনাম তাৰ আগতে চাওকচোন ধুনীয়া এযোৰ কাপোৰ পিন্ধি আছো ৰঙা ৰাঙলিতে ভৰিছো উল্টা হৈ গৈছে সিধা কিমান ধুনীয়া লাগিছে চাওকচোন এতিয়া ওলাইছো আৰু যত আজি আমাৰ পৰিয়াল আহিব আৰু যিখন সিৰিয়েল পৰিয়াল আহিব সেই পৰিয়ালৰ লগত আপোনালোকক চিনাকি কৰাই দিম গতিকে হে ঠাইলৈ আজি মই গৈ আছো মানে পালোহি ফাইনেলি ইয়া লখিমপুৰ বসাগাঁও লাইব্ৰেৰীত উপস্থিত আছো মই আৰু ইয়াতে আহিব আমাৰ পৰিয়াল আবেলিৰ ৰডালিৰ পৰিয়াল আহিব আজি ইয়াতে শুভ মুক্তি কৰা হ'ব গতিকে আৰু কেনেকৈ কোন আহিব আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু এইফালে চাওকচোন মা অঞ্জলি প্ৰডাকচনৰ অঞ্জলি মৰাং বাইদেউক মই দেখুৱাম এইফালে অঞ্জলি মৰাং বাইদেউ প্ৰডিউচাৰ সত্যজিৎ মৰাঙৰ মাতৃ আৰু খুব ধুনীয়াকৈ বহি আছে ইয়াতে বন্তি প্ৰজ্বলন কৰিব আজি ইয়াতে শুভ মানে অনুষ্ঠান ইয়াতে কৰা হ'ব আজি মানে মুক্তি কৰা হ'ব ৰডালিৰ আবেলিৰ ৰডালি আৰু গতিকে আপোনালোকে চাবলৈ নাপাহৰিব তাৰ আগতে মই এয়া সত্যজিৎ মৰাঙৰ পৰা আপোনালোকৰ মুখেদি মানে তেওঁৰ মুখেদি মই আপোনালোকক শুনোৱাম আৰু শুনক আমাৰ খুব ধুনীয়া ৰূপ কৰিছে আৰু তেখেতৰ মুখৰ পৰা অকণমান আপোনালোকে শুনিব নমস্কাৰ মই সত্যজিৎ মৰাং আমাৰ এখন খুব সুন্দৰ ধাৰাবাহিক আহি আছে ৰেঙনি টিভিত 9 ডিচেম্বৰ তাৰিখে সন্ধিয়া 8:30 বজাত আৰু পুনৰ চাব পাৰিব 11:30 বজাত নাপাহৰিব আবেলি ৰডালি 9 ডিচেম্বৰ তাৰিখে এইখনত আবেলি ৰডালিখনত কৰি তোমাৰ কিমান ভাল লাগিছে আবেলি ৰডালিখনত মোক কৰি খুব ভালেই লাগিছে আমাৰ ডাইৰেক্টৰ আমাৰ প্ৰডাকশ্যনৰ টিমটো খুব কষ্ট কৰিছে আৰু গোটেই আমাৰ এক্টৰ্ছ অভিনেতা অভিনেত্ৰী সকলোলৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ইমান সুন্দৰকৈ মানে প্ৰডাকশ্যনৰ পৰা ইমান সুন্দৰকৈ কাম কৰি আৰু চিৰিয়েলখন খুব ৰাইজে ভাল পাব সেইকাৰণে নিশ্চয় আপোনালোকে চাবলৈ নাপাহৰিব আবেলি ৰডালি 9 ডিচেম্বৰ তাৰিখে আৰু মোৰো খুব ভাল লাগিছে অভিনয় কৰি আৰু মই অলপমান লেটকৈ এণ্ট্ৰি হওঁ কেলেকৈ মোৰ ফিল্ম এখন আছিলে পামে আপোনাত অলপ মই ব্যস্ত হৈ আছিলোঁ তেতিয়া ফাৰ্ষ্ট এপিছডৰ পৰা মই অলপ সময় দিব নোৱাৰিলোঁ মই চাগে অলপমান 10টামান এপিছডৰ পিছত মই ওলাম আৰু ভালকৈ আপোনালোকে মৰম আশীৰ্বাদ কৰিব আমাৰ আবেলি ৰডালি টিমটোলৈ তাকে আমিও কামনা কৰিছোঁ খুব ধুনীয়া ৰোল কৰিছে আপোনালোকে শুনিছে সত্যজিৎ মৰাঙৰ মুখেদি পামে আপোনাক বহুত ধুনীয়া ৰোল কৰিছে আৰু সকলোৱে আঁকোৱালি ল'ব আমাৰো ভাল লাগিছে অসমীয়া এখন চিৰিয়েল আগুৱাই যাওক আৰু সকলোৱে আঁকোৱালি লওক সেইটোৱে কামনা কৰিছোঁ নহয়নে ধন্যবাদ আৰু আপুনিও আমাৰ মাজত আহি আজি আমাৰ আবেলি ৰডালিৰ এটা প্ৰমোশ্যনত সহায় কৰাৰ বাবে আপোনাৰ ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ এইফালে আহিছোঁ অতি মৰমৰ লখিমপুৰবাসীৰ সন্তান মন্টু শইকীয়া আমি সদায় চিৰিয়েলতে লগ পাওঁ চিৰিয়েলতে চাওঁ খুব প্ৰিয় মোৰ আৰু আজি কাষতে লগ পাই বহুত ভাল লাগিছে আৰু বহুত ডাঙৰ ডাঙৰ বিশিষ্ট আহিছে আবেলি ৰডালিৰ অনুষ্ঠানৰ পৰিয়াল আৰু সেইবিলাককো আপোনালোকক মই চিনাকি কৰাই দিম এইফালে বলক ভাল লাগিছে আমাৰ ইয়ালৈ যে আহিলে চিৰিয়েলখনত কেনেকুৱা লাগিছে কৰি মোৰ চিৰিয়েলখন সঁচাকৈ ভাল লাগিছে আপোনালোকৰ এই জেগাটো আপোনাৰ ইয়াৰ আপোনালোকৰ ইয়াতে আহি আচলতে খুব ভাল লাগিছে এটা ঘৰুৱা পৰিৱেশ পাইছোঁ এই ঘৰুৱা পৰিৱেশৰ কাৰণে যিখিনি অভিনয় কৰিছোঁ অভিনয়খিনিও এটা ঘৰুৱা ভাৱেৰে আমি আগবাঢ়িছোঁ খুব ভাল লাগিছে গোটেই মানে জেগাটো আমাৰ যিটো প্ৰজেক্ট গোটেই প্ৰজেক্টটো খুব ভাল লাগিছে চবেই কৈছে আপোনাৰ অভিনয় বহুত ধুনীয়া সেইটো কাৰণে বহুত ভাল লাগিলে আপোনালোকক এনেই চাইহে আছিলোঁ সাক্ষাৎটো লগ পোৱা নাই আজি সাক্ষাৎ লগ পাই বহুত ভাল লাগিছে থেংক ইউ আপোনাকো থেংক ইউ আজি এনেকৈ ধৰা কাৰণে আজি আপোনালোকৰ এই অনুষ্ঠানটোত থাকি যিখিনি মই অনুভৱ কৰিছোঁ আচলতে আপোনালোকৰ ইয়াতে শিল্প বহু ৰাইজৰ নয়নৰ মণি অভিনেতাসকল আজি উপস্থিত শ্ৰদ্ধাৰ সাংস্কৃতিক মিলাই এয়া আমাৰ বন্তি প্ৰজ্বলন কৰিছে মা অঞ্জলি প্ৰডাকশ্যনৰ স্বত্বাধিকাৰ আমাৰ অঞ্জলি মৰাং বাইদেৱে তেখেতৰ দীৰ্ঘায়ু আমি কামনা কৰিছোঁ তেখেত সুস্থ সবল হৈ লগতে আমাৰ এই অনুষ্ঠানত উপস্থিত বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ এই অনুষ্ঠানৰ প্ৰডিউচাৰ সত্যজিৎ মৰাং ডাঙৰীয়া এই অনুষ্ঠানটোৰ কঠোৰ পৰিশ্ৰমেৰে আজি উপনীত কৰা আমাৰ পৰিচালক পৰিৱেশ শৰ্মা ডাঙৰীয়া তেখেতকো আমি নিমন্ত্ৰণ কৰিছোঁ আৰু তেখেতসকলক এই অনুষ্ঠানটোত বন্তি প্ৰজ্বলন সহায় কৰিবলৈ আগবঢ়াম আপোনালোকে স্বেচ্ছাই বন্তি প্ৰজ্বলন কৰিব পাৰে লগত সহায় কৰিব
ধূপ বন্তি প্ৰজ্বলন কৰিছে। কৈছোঁ আমাৰ যি আশা আমাৰ যি উদ্দেশ্য সফল হওক, আবেলি ৰ'দালি ৰ'দ হৈ ৰওক, সূৰ্যৰ সেই কোমল কিৰণে সকলোকে প্ৰশান্তি প্ৰদান কৰক, নতুন আশা আনক। লগতে কঠোৰ পৰিশ্ৰম কৰি অভিনয় কৰিছে, যিসকল কলা কৌশলে কঠোৰ পৰিশ্ৰম কৰি আজি অনুষ্ঠানটি প্ৰাক্তন শিক্ষয়িত্ৰী অৰ্পণ কৰিছে। ডক্টৰ ত্ৰিনয়ন দত্ত ডাঙৰীয়া, তেখেত কেন্দ্ৰীয় কলেজৰ অসম বিভাগৰ হ'ব নিবেদনত উপজা পুনৰবাসী 1972 চনত লখিমপুৰৰ পানীগাঁও অঞ্চলৰ পৰা পানীগাঁও প্ৰগতি চিনে প্ৰডাকশ্যনৰ পৰা সৃষ্টি হৈছিলে আৰু ৰাষ্ট্ৰীয় পুৰস্কাৰ পাবলৈ সক্ষম হৈছিলে একেটি বছৰতে। সেই ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত সেইখন চিনেমা লগতে তাৰপিছতে 1975 চনত পলাশ আৰম্ভ কৰিছিলে, য'ত মিউজিক ডাইৰেক্টৰ কৰিছিলে ভূপেন হাজৰিকাদেৱে আৰু কণ্ঠদান কৰিছিলে তেখেত হ'ল ভুৱন দত্ত ডাঙৰীয়া, তেখেতৰ সুসন্তান ত্ৰিনয়ন দত্ত ডাঙৰীয়া। আমি আজি তেখেতক এই মঞ্চত পাই আমি গৌৰৱান্বিত, কাৰণ আমাৰ জন্মৰ আগত যিটো অঞ্চলৰ গৌৰৱ আজি ইতিহাসৰ পাতত থাকি গ'ল, সেই মন্ত্ৰী প্ৰজ্বলন কৰিবলৈ ওলাইছে মা অঞ্জলি প্ৰডাকশ্যনৰ যিটো অনুষ্ঠানৰ চালৈ ছায়া আজি দিনটো উপনীত হৈছে। তেখেতৰ সত্যজিৎ বৰা আমাৰ প্ৰযোজক, তেখেতৰ খুব অৰিহণা, তেখেতৰ এই অনুষ্ঠানৰ প্ৰতি থকা যি মৰম, যি সাংস্কৃতিক বিলীন কৰাব পাৰে, ভাৰতবৰ্ষৰ ইতিহাসত গৌৰৱান্বিত কৰিব পাৰে, তাৰ বাবে তেখেত সদায় ঈশ্বৰে তেখেতক এতিয়া ঈশ্বৰৰ আগমনৰ সময় পুৱা গধূলি নামঘৰত দাদা অঞ্জলি বৰা বাইদেৱে ইয়াৰ পিছত আজি আমাৰ আবেগৰ চকু পানী ওলা হৈছে এনেকৈ প্ৰধান গামোচাৰে সম্বৰ্ধনা জনাইছে পেহী। ইয়াৰ পিছতে আমাৰ পেহী কাংগালে নাটকৰ গুৰু সাধাৰণ সম্পাদক লগতে আমাৰ পৰিচালক আজি বৰ্মা বস্তুৰ লগ পাইছোঁ আমি যদিও মোৰ মাতৃ তথাপিতো এজন শিক্ষাগুৰুৰ পত্নী। এইফালে মা অঞ্জলি প্ৰডাকশ্যনৰ শুভমুক্তি বন্তি প্ৰজ্বলন কৰা হৈ গ'ল আৰু এইফালে আবেলি ৰদালি পৰিয়ালে বহি আছে একেলগে। চিৰিয়েলত চাই থকা মানুহখিনি সন্মুখত দেখা পালে সঁচাকৈ বহুত আচৰিত যেন লাগে, নহয়নে বাৰু? চিৰিয়েলত দেখিলে যেন কেতিয়া লগ পাম তেনেকুৱা লগা মানুহখিনি সন্মুখত আজি লগ পাই বহুতখিনি ভাল লাগিছে আৰু আগৰখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি থাকিম, আপোনালোকে চাই থাকিব। আৰু আপোনালোকক কৈছিলোঁ মই চিৰিয়েলখনত মই এটা ৰোল পাইছোঁ, সুবিধা পাইছোঁ বুলি কোৱাটো। আবেলি ৰদালি জানো আমাৰ পৰিয়াল নহয়, তাত জানো মই ৰোল কৰা নহয়, আৰু মই ৰোল কৰা বুলিয়ে ধৰকচোন ইয়াত যেতিয়া উপস্থিত আছোঁ তাতে মই ৰোল কৰিছোঁ বুলি আপোনালোকক জনাইছোঁ। আৰু আগলৈ কি আছে কি নাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ, আপোনালোকে চাই ফাইনেলি গাঁৱৰ বিশিষ্ট জ্যেষ্ঠসকলক মাতৃ পিতৃসকলক সম্বৰ্ধনা জনোৱা হৈ গ'ল। এবাৰ জনাব আবেলি ৰদালিৰ পৰিয়ালক জনাব সম্বৰ্ধনা, আৰু সেই সম্বৰ্ধনা জনোৱাখিনি আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰিম, আপোনালোকে চাই থাকিব। বলকচোন বলক কৰিছোঁ তেখেতক আমি সুবিধা নকৰি আমাৰ ৰাইজৰ পৰা আশীৰ্বাদ কৰিলোৱে। ভণ্টিসকলে এফালৰ পৰা তেখেতসকলক এখন ফুলাম গামোচাৰে আদৰণি জনাব। সকলৰ মুখ দেখিলে অসমে মাজলৈ লৈ যায়। হৰদম আয়ন নয়নমণি বা শইকীয়া
এইফালে মৰমৰ মনটো পাই আমাৰ বিকাশ বৰা মৃণাল শৰ্মা আমাৰ নাথ ভাইটি মৰমৰ আপোনালোকক অতি সগৌৰৱে কৈছোঁ এইজন নাথ আমাৰ নিজৰ অঞ্চলৰ ল'ৰা আমি গম নোপোৱাকৈ ঈশ্বৰৰ আশীৰ্বাদত আজি যথেষ্ট আগবাঢ়ি গৈছে অসমৰ টিভি বজা চিলবোৰত তেওঁ শব্দ চান্দৰী কাকতি সংস্কৃতিৰ পিছতে আমাৰ মাজত উপস্থিত হৈ বিশেষ আহিপাতৰ পথ সলনি হৈছে তেখেতক আমি পিছত সমন্বয় কৰিম মা অঞ্জলি পেৰাকো প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মাণ হোৱা আবেলি ৰজালীৰ ইয়াৰ বাবে আমাৰ কেন্দ্ৰ অসম কৰি আছে যিসকলক তাৰ বাবে ধন্যবাদ আৰু কি বুলি ক'ম আৰু মা অঞ্জলি প্ৰডাকশ্যন আমাৰ জয়াক বিচাৰিছোঁ দুআষাৰ ক'বলৈ আৰু এটা আচলতে কি হয় কিবা এটা ভাল কাম যেতিয়া কৰোঁ সেই কামটো কৰিলে আমি সেই ফলাফল দিনা আমি ৰৈ থাকোঁ যে ফলাফলটো কেনেকুৱা হ'ব কি হ'ব ভালেই হ'ব নে বেয়াই হ'ব বা সেই ওচৰৰ মানুহবিলাকে কি ক'ব হয়নে ঠিক তেনেকুৱা এটা অনুভৱ আজি হৈছে আৰু আশা কৰোঁ সকলোৱে ধাৰাবাহিকখন ভাল পাব খুব আমাৰ আবেলি ৰজালীৰ সমূহ পৰিয়ালবৰ্গই ইমান ধুনীয়াকৈ কাম কৰিছে মানে সকলো অভিনেতা অভিনেত্ৰীসকলে মানে নিজৰ কাম হিচাপে লৈ পেলাই তেওঁলোকে কামখিনি কৰিছে গতিকে সেই হিচাপত সকলোকে ধন্যবাদ জনাইছোঁ আৰু মই আশা কৰোঁ আপোনালোক সকলোৱে ধাৰাবাহিকখন চাই বহুত বেছি ভাল পাব সহজ সৰল গাঁও ইফালে চিনাকি কৰি আমাৰ অতি মৰমৰ চান্দিনী কিমান মৰম লাগিছে আমাৰ মাইক্ৰফোন হাতত আছে নেকি মাইক্ৰফোনটো ৰেডি কৰিলে বাবু মাইক্ৰফোন দিয়া কেতিয়াবা কোনো লিখা আকৌ কেঁচা দাদা তই ইয়াত বাঢ়ি বজাই থকাতকৈ নামঘৰত নাহ কিয় তোৰ সমাজে হ'লে সেইখন স্বীকৃতি দিব সমাজক দেখোন বুজালে বুজি পাব কোনোখন সমাজ যিখন সমাজে বৰমূৰে আঙুলি মূৰত আছে কিন্তু মই বিচাৰোঁ দাদা তই স্বীকৃতি পোৱাটো যিখন সমাজে মোৰ দেউতাক হত্যা কৰে মোক অকলশৰে কৰিলে সেইখন সমাজত মই নিজে নিবিচাৰোঁ মইতো তেনেকৈ চাই থাকিব নোৱাৰোঁ সৰুৰ পৰা কষ্ট পাই আহিছে মুখ্য চৰিত্ৰ এয়া চান্দিনী কাকতি তেখেত আমি আপোনালোকৰ মাজত চিলেক্ট কৰি দিছোঁ ইয়াৰ পিছতে আমি আহিয়ে আপোনালোকৰ ক্ষমা প্ৰাৰ্থী ইমান পলম হৈছে মোৰ অলপ কাৰণ মই নগাঁৱৰ পৰা আহি আছিলোঁ ইমানখিনি ৰখাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আপোনালোকে সকলোৱে গমেই পাইছে আমাৰ অহা কেৰিয়াৰৰ পৰা চিৰিয়েলখন নিশ্চলত প্ৰচাৰ কৰা আশা কৰোঁ আপোনালোক সকলোৱে চাব আৰু আমাক মৰম কৰিব ইমান কৰিছিলে কথা ক'ব নোৱাৰোঁ কিন্তু অভিনয়টো বৰ ধুনীয়া হয় দেই সকলোৱে বিভাগ আছে আৰু এতিয়ালৈ এটা কথা চান্দিনী আহি পালেহি আমি চান্দিনীটো এখনি খোলা জনাব তেখেতৰ আৰু অভিনয় জগতখনত তেওঁ আৰু আহি যাওক লগতে সবেই জানে মায়ং জেগাটুকুৰ বৰ ভয়াৱহ জেগা তাত বেজালি কাম খুব চলে ময়ো বেজ আচলতে নাম মোৰ চিধা কামবোৰ কিন্তু মোৰ অকণমান হ'লেও তেৰা বেকা আৰু মই বাৰু কিন্তু বেজালি বিশেষকৈ মহিলাসকলক দেখিলে মোৰ কৰে চতুৰালি ধন মোৰ একেবাৰে নাই পকেটত কিন্তু মনটো মোৰ বহুত ডাঙৰ বাৰু শ্ৰদ্ধা ৰাইজ আমি কৰিছোঁ পৰীক্ষিতে কৰাইছে কৰাৰ জেগা দিছে সত্যজিৎ মৰাণে গতিকে আটাইকে মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আপোনালোকক এটা দায়িত্ব দিছোঁ এই যে অলপ আগতে আমাৰ মন্ত্ৰীয়ে ক'লে আমাৰ ধাৰাবাহিকখন যদি আমি আগলৈ নিব লগা হয় তেনেহ'লে আমি এই ধাৰাবাহিকখন নিৰ্দিষ্ট সময়টোত আমি চাব লাগিব ক'ত চাম
আমি টিভিত চাম কেতিয়া চাম আমি 8:30 বজাত 8:30 বজাত আমি কি চাম আবেলি ৰ'দালি আৰু পিছদিনা আমি ইউটিউব খুলিম আমাৰ মোবাইলত হাতে হাতে প্ৰত্যেকৰে আজিকালি মোবাইল আছে গতিকে প্ৰত্যেকেই মোবাইলটো খুলি নিশ্চয় আমি চেনেলটো আমি আগবঢ়াম ছাবস্ক্ৰাইব কৰিম কৰি আমি কি চাম আবেলি ৰ'দালি চিৰিয়েলখন ইউটিউবতো চাম নিশ্চয় এই কামখিনি যদি আমাৰ এই ৰাইজখিনিয়ে কৰি দিয়ে তেনেহ'লে আমাৰ সুদূৰ অসমবাসীয়েও এই কামটো কৰিব তেতিয়া আমাৰ আবেলি ৰ'দালি চিৰিয়েলখন বহু আগবাঢ়ি যাব ধন্যবাদ পুনৰবাৰ বহু আশা কৰি আমি অভিনয় কৰি যাম আপোনালোকৰ আশীৰ্বাদ লৈ যাম আপোনালোকলৈ মোৰ শেষবাৰৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ